নমস্কাৰ বন্ধু বান্ধৱীসকল, এই জ্ঞানশালা ইউটিউব চেনেললৈ আপোনালোকৰ স্বাগতম। বন্ধু বান্ধৱীসকল, এডিআৰই গ্ৰেড 3 গ্ৰেড 4 MCQৰ আজি 10 নম্বৰ পাৰ্টৰ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। এতিয়া আহোঁ প্ৰথম প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 1, হুইচ ডে ইজ অবজাৰ্ভ এজ এ ৰাইনো ডে ইন আছাম? অসমত গড় দিৱস হিচাপে কেতিয়া পালন কৰা হয়? চাৰিটা অপশ্যন আছে: 3 জুলাই, 19 আগষ্ট, 22 ছেপ্টেম্বৰ, 29 অক্টোবৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 22 ছেপ্টেম্বৰ। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 2, সতী সাধিনী ৱাজ এ কুইন অফ হুইচ ডাইনেষ্টি? সতী সাধিনী কোন বংশৰ ৰাণী আছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, চুতীয়া বংশৰ ৰাণী আছিল। ইয়াতে সতী সাধিনীৰ পৰা আৰু এটা কুৱেশ্যন আহিব পাৰে। সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয়? সতী সাধিনী দিৱস 21 এপ্ৰিলে পালন কৰা হয়, মনত ৰাখিব। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 3, অসম চিকিৎসা মহাবিদ্যালয়খনৰ পুৰণি নাম কি? দ্য আছাম মেডিকেল কলেজ ৱাজ ফৰ্মেলি ন'ন এজ। চাৰিটা অপশ্যন আছে। এই অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, বেৰি হোৱাইট মেডিকেল স্কুল। ইয়াতে স্পেলিং ভুল হৈ আছে, হুইচ হৈ আছে। অপশ্যন নম্বৰ এ, বেৰি হোৱাইট মেডিকেল স্কুল। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 4, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? চাৰিটা অপশ্যন হৈছে: মনীষ ডেকা, তৰুণ শইকীয়া, বিদ্যুৎ বৰা এণ্ড অভিনন্দন বৰা। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন নম্বৰ বি, তৰুণ শইকীয়া। নেক্সট কুৱেশ্যন নম্বৰ 5, বাই এৰিয়া ৱাইজ আছাম ইজ দ্য ডেছ বিগেষ্ট ষ্টেট ইন ইণ্ডিয়া? এলেকা ভিত্তিত অসম ভাৰতৰ ডেছ বৃহত্তম ৰাজ্য, কিমান নম্বৰ ৰাজ্য? ঠিক আছে, অপশ্যনত আছে 11, 14, 15, 17। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 17। আমাৰ নেক্সট কুৱেশ্যন, আত্মনুসন্ধান আত্মজীৱনী কোনে ৰচনা কৰিছিল? আত্মনুসন্ধান ইজ এন অটোবায়োগ্ৰাফি ৰিটেন বাই। চাৰিটা অপশ্যন দিয়া আছে: হোমেন বৰগোহাঁই, কনক সেন ডেকা, নগেন শইকীয়া এণ্ড মহিম বৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, হোমেন বৰগোহাঁই। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 7, হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য ছিষ্টেম অফ লেণ্ড ছাৰ্ভেইং ইন আছাম? অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে: গদাধৰ সিংহ, ৰুদ্ৰ সিংহ, নৰ নাৰায়ণ, উদয় আদিত্য সিংহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, গদাধৰ সিংহ। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 8, কোন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি জনা যায়? হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ এ উপন্যাস সম্ৰাট? চাৰিটা অপশ্যন দিয়া আছে: শৰৎচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, কৃষ্ণকান্ত সন্দিকৈ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ৰজনীকান্ত বৰদলৈ। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 9, হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড আই ইন দ্য ফেষ্টিভেল নেম আলি আই লৃগাং? আলি আই লৃগাং উৎসৱৰ নামত আই শব্দটোৰ অৰ্থ কি? এতিয়া আলি, আই এণ্ড লৃগাং, এই তিনিটাৰ ভিতৰত মাজৰ শব্দটোৰ অৰ্থ সুধিছে আই। ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ, চিড, ফ্ৰুইট, ট্ৰি, ৱাটাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, ফ্ৰুইট। ইয়াতে আলিৰ শব্দটোৰ অৰ্থ বীজ আৰু লৃগাং শব্দৰ অৰ্থ হ'ল ৰোপণ কৰা, অৰ্থাৎ সম্পূৰ্ণ অৰ্থ ফলৰ বীজ ৰোপণ কৰা। আলি আই লৃগাঙৰ পৰা আৰু দুটা কুৱেশ্যন আহিব পাৰে। আলি আই লৃগাং কোন জনগোষ্ঠীৰ উৎসৱ? এইটো আমি সকলোৱে জানো। আলি আই লৃগাং হৈছে মিচিং জনগোষ্ঠীৰ উৎসৱ। আৰু এটা কুৱেশ্যন আহিব পাৰে, এইটো অলপ ক্ৰিটিকেল থাকিব। আলি আই লৃগাং কেতিয়া পালন কৰা হয়? ইয়াত চাব, আলি আই লৃগাং পালন কৰা কোনো নিৰ্দিষ্ট ডেট নাই। আলি আই লৃগাং আপোনাৰ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 10, হুইচ অফ দ্য ফলোয়িং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন ওদালগুৰি ডিষ্ট্ৰিক্ট?
তলত উল্লেখ কৰা বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ ভিতৰত কোনখন ওদালগুৰি জিলাত অৱস্থিত? চাৰিটা অভয়াৰণ্যৰ নাম দিয়া আছে। ইয়াৰ ভিতৰত প্ৰথমটো দিয়া আছে চক্ৰশিলা। চক্ৰশিলা ক'ত অৱস্থিত? চক্ৰশিলা হৈছে কামৰূপ কোকৰাঝাৰত অৱস্থিত। ইয়াতে বুঢ়া চাপৰিও দিয়া আছে। বুঢ়া চাপৰি ক'ত? শোণিতপুৰত। ঠিক আছে। আমচাং ক'ত? কামৰূপ মেট্ৰত। বৰনদী হৈছে ক'ত? ওদালগুৰি ডিষ্ট্ৰিক্টত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, বৰনদী। ঠিক আছে। আমাৰ নেক্সট question number 11. The Rainforest Research Institute in Assam is located. অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। ডিফু, ধুবুৰী, ডিব্ৰুগড়, যোৰহাট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, যোৰহাট। আমাৰ নেক্সট question number 12. Hamden is the headquarter of which one district? হামডেন তলত দিয়া কোনখন জিলাৰ মুখ্য কাৰ্যালয়? তলত চাৰিটা ডিষ্ট্ৰিক্ট দিয়া আছে। কাছাৰ, ডিমা হাছাও, কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং। এই অপশ্যনটোৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ৱেষ্ট কাৰ্বি আংলং। আমাৰ নেক্সট question. The novel অভিযাত্ৰী was written by. ঠিক আছে। অভিযাত্ৰী উপন্যাসখনৰ লেখক কোন? চাৰিটা অপশ্যন দিয়া আছে। অৰুণ শৰ্মা, স্নেহা দেৱী, নিৰুপমা বৰগোহাঁই, চন্দ্ৰপ্ৰসাদ শইকীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, নিৰুপমা বৰগোহাঁই। আমাৰ নেক্সট question number 14. দেওধানী নৃত্য কোন দেৱীৰ পূজাৰ লগত জড়িত? The Devdhani dance is associated with the worship of which goddess? চাৰিটা অপশ্যন দিয়া আছে। মনসা, কালী, দুৰ্গা, পাৰ্বতী। মনসা, কালী, দুৰ্গা, পাৰ্বতীৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মনসা। আমাৰ নেক্সট question and আজিৰ ভিডিঅ'ৰ লাষ্ট question. In Assamese calendar, which month have 32 days? অসমীয়া মাহত কোনটো মাহত 32 দিন থাকে? অসমীয়া কেলেণ্ডাৰত কোনটো মাহত 32 দিন থাকে? অপশ্যন চাৰিটা দিয়া আছে। বহাগ, জেঠ, আহাৰ, কাৰ্তিক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, আহাৰ। ঠিক আছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ এভৰিৱান। আজিৰ ভিডিঅ'টোত আমি এডিআৰই পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো আপোনালোকক চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।